নৌচাফিন ৰাতিপুৱা কি কৰিব, নাৰিকলৰ পানী খাব বুলি কৈ আছে মোক। এনেকুৱা ফুটা কৰি কেনে পাইপ লগাই দি দিব লাগে ষ্ট্ৰটো, দেখাব আৰু। ক'ত গ'লা নৌচাফিন? ক'ত বা ক'ত জান? বা ক'ত? তুমি কি লৈ ঘূৰি আছা এতিয়া? কি লৈ ঘূৰি আছা? বোলে বাবালে প্লাষ্টিক লৈ ঘূৰি আছা? এইটো লাগে তোমাৰ? তুমি খাবা? বোলে চকুত লাগি যাব নহয়। আমো খাই আছে চাওঁ। আমো খোৱা নাজানে। গুড মৰ্ণিং। অ' মা খুলি দিছে, কেনেকুৱা টান মাৰি চাওঁ, কেনেকুৱা টান মাৰি খুলি দিছে। বা মাৰিব, বা খাব। দি দিয়া। তুমি ডাঙৰ হ'লে খাবা দেই, হ'ব? তুমি ডাঙৰ হ'লে খাবা, এতিয়া তুমি তোমাৰ খানা খাবা, হ'ব? অ' মা মোৰ জান। এই চব মোৰ ৰাতিপুৱাৰ ব্ৰেকফাষ্ট। এইটো চাউলৰ গুড়া হয়, এইটো সান্দহ গুড়া বুলি কয়। গম নাপাওঁ আচলতে সঁচাকৈ সান্দহ গুড়া বুলি কয় না কি কয়, আপোনালোকে কমেণ্ট কৰি মোক জনাব। অসমীয়াতে কি কয় বা, আমিতো চাউলৰ গুড়াই কওঁ আৰু। তো এইটো ব্ৰেকফাষ্ট হ'ব। কি হ'ল মা? তোমাক খানা দিছিলোঁ, তুমি নাখালা, এতিয়া মই খাম। এইখিনি 3 চামুচ দিলোঁ, একদম ফুলি কেনে বহুত বেছি হৈ যাব আৰু খাওঁতে বহুত টেষ্টি লাগে। মইতো বহুত ভাল পাওঁ আৰু এইটো খালে বহুত দেৰি তাৰমানে ভোকো নালাগে না। কিয়? তোমাৰ বিহুখন ল'বই আছে। এই চব তোমাক খানা দিছিলোঁ, তুমি নাখালা। মই এতিয়া আকৌ দিম নহয়, সেইকাৰণে বিহু খোলা নাই মই। এতিয়া মই খাই লওঁ, তাৰপিছত তোমাক ধৰি আছোঁ আকৌ। মই অলপ গুড় মিলাম এতিয়া, আৰু গুড় মিলালে তেতিয়াহে ভাল লাগে খাওঁতে। আৰু চব মই ঝুলীয়া গুড়টো আনিলোঁ, আৰু মোৰ ছোৱালীজনী মোৰ কুলত উঠিলে। চব সেনেকৈ খাম, কুলত লৈ উপায় নাই। না মা, উপায় নাই। অলপ ঝুলীয়া গুড় মিলাই লওঁ, তাৰপিছতে ধুনুকৈ বহি কিনে খাম, হ'ব? আৰু বহুতে বাচ্চাকো খুৱায়, মোৰজনী নাখায়। মোৰজনী বিলাতী, একো নাখায়। যিটো খাব সেইটো, এতিয়া খানা দিছিলোঁ, এতিয়া নাখাব, 1টা বজাতে খাব, আৰু তাৰ আগতে একো নাখাব। ৰাখোঁ। আসসালামু আলাইকুম মাই ইউটিউব ফেমিলি, আপোনালোকে কেনেকৈ আছে? আশা কৰিছোঁ মই ভালে আছে। আপোনালোকৰ দোৱাতে মই ভালে আছোঁ। মোৰ ছোৱালী আচমাৰ লগতে কান্দাকাটি কৰি আছে তাতে। ইয়াতে মই কালিতো দেখাইছিলোঁ আপোনালোকক, মই নাৰিকলৰ পিঠা বনাম বুলি নাৰিকল কাটি আছিলোঁ, কিন্তু কালি কৰিব পৰা নাই। ফাইনেলি চাওক আজি কৰিছোঁ, আৰু কেনেকুৱা কৰিব পৰা যায় সেইটো মই আপোনালোকক দেখুৱাই আছোঁ। এইটো এটা ছাইড দেখা পাইছে না, এইটো দি কৰিলেও ধুনীয়াকৈ একদম পাতল হৈ কিনে আহে। এনেকুৱা কৰি কিনে আপুনি এনেকুৱাও কৰিব পাৰিব, একদম পাতল হৈ কিনে আহে। সেইটো চাওক। তাৰপিছত অলপ যদি মোটা লাগে আপোনাৰ, অলপ এনেকুৱাও আহিছে। মই এতিয়া মোবাইলটো ৰাখিব পৰা নাই, নহ'লে ধুনীয়াকৈ ৰাখি কিনে মই ষ্টেণ্ড কৰাই কিনে আপোনালোকক দেখুৱালোঁ হয়। এই যে কেতিয়াবা যে নাৰিকলৰ চিৰা বনায়, তো এইটো এনেকুৱা কৰি কিনে নাৰিকলৰ চিৰা বনায় ধুনীয়াকৈ। এইটো শুকালে ধুনীয়া হৈ যায় আৰু চিৰাৰ নিচিনা হৈ যায়। আৰু এইটো নাৰিকলৰ এইটোও পাতলা হৈ কিনে একদম এইটোকো নাৰিকলৰ চিৰা বুলি কয়। বিহুৰ টাইমতে এইবিলাক বিক্ৰী হয়, এইটো বহুত ধুনীয়া হয়। আৰু এটা কাৰণ, এইটো এনেকুৱা মই গ্ৰাইণ্ড কৰি ল'ম। গ্ৰাইণ্ড হোৱাৰ পিছতে মই দেখাম আপোনালোকক কেনেকুৱা মই কৰিম। ইমান বেছি নকৰোঁ, 1বাৰ বা 2বাৰ দি কেনে মই বন্ধ কৰি দিম, তেতিয়া হৈ যাব আৰু। মই বাকী চব হোৱাৰ পিছতো মই দেখুৱাই আছোঁ আপোনালোকক। আৰু চব কম কৰি কেনে দিব। এইটো অলপ বেছি হৈছিলে, সেইকাৰণে ভালকৈ হোৱা নাই। মই কমাই আছোঁ, কমাই কেনে দি আছোঁ, আৰু কম কৰি কেনে দিব তেতিয়া। এইটো চব মই কম কৰি কেনে দিছোঁ, আৰু আপোনালোকক দেখাই আছোঁ। একদম পাৰফেক্ট হৈছে আৰু একদম ধুনীয়া। আৰু এনেকুৱা কম কৰি দিব। মই অলপ বেছি দি দিছিলোঁ তো এতিয়া কমাই কেনে দিলোঁ, ধুনীয়া হৈ গ'ল। এই 2-3টা ধৰণৰ মই আপোনালোকক দেখুৱালোঁ। ইজি হয়, বহুত জলদি হৈ যায়। আপুনি যেনেকুৱা নহ'লে কি হয়, আগতে বটি দি কেনে, বটিৰ আগ চাইডে দি সেইটো আছে না ফুল, সেইটো দি কেনে কৰিছিলোঁ আগতে, কিন্তু সেইটো নালাগে। এইটো এনেকুৱা কৰি কেনে দিলেই হৈ যায় আৰু। চবেই জানে, আজিকালিতো চবেই জানে এইটো, কিন্তু তথাপিও কিছুমান মানুহে নাজানে, তেওঁলোকৰ কাৰণে মই ক'লোঁ আৰু। বাকীবোৰে বেয়া নাপাব।
আৰু যোনে যোনে ভাল পাইছে এটা লাইক কৰিবচোন মোৰ ভিডিঅ'খনত। বাকী মই যদি আজি পিঠা বনাই লওঁ তেতিয়াহে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, নহ'লে কালি আকৌ শ্বেয়াৰ কৰিম। বাচ্চালৈকেতো পৰা নাযায়, আপোনালোকেতো গম পায়ে। এতিয়া চাওঁ ইয়াতে ৰখি আছে আৰু কি কৰি আছে। আসমা ক'ত আনি কেনে ৰাখি দিছা ইয়াতে? এইটো লৈ যোৱাচোন। আণ্টি কোৱা, আণ্টি এইটো লৈ যোৱা ডাষ্টবিনটো। কোৱা ডাষ্টবিন লৈ যোৱা। আহা তুমি ভিতৰত আহা, ভিতৰত আহা। য়েছ 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 য়েছ, আহা আহা। আমি কি বনাই আছে? পিঠা বনাই আছে, তুমি খাবা। মই জান খাব। চ চুমা দি আছে চ। Oh, muy ya, muy ya. এইটো সব একদম পাতলা পাতলাকে ওলাই আছে। এনেকুৱা যে আসমা এই বিহু টাইমতে কি কৰে, এই চিৰা বনাই যায় আৰু এনেকুৱা পেকেটতে বিক্ৰী হয়, দেখা পাইছিলা? এইবিলাক খায়। চব কিমান পাতলা হৈছে না, ধুনীয়া হৈছে। কিমান ধৰণৰ বনাব পৰা যায়। মই তাইক এতিয়া মই গা ধুৱাই দিলোঁ, কিন্তু আমনি কৰি আছে আজি কিবা। ৰাতিপুৱাৰ পৰা খানা খোৱাই নাই এতিয়ালৈকে। এতিয়া আৰু একবাৰ ট্ৰাই কৰি চাওঁ খাবনে নাই। আমু খাবা? আমাৰ খানা খাবা? আমু খানা খাবা? খাবা? এতিয়া খাই লোৱা আমু, অলপ খাবা দেই। আহা আহা খুৱাই লো। ফাইনেলি মই খানা খোৱালোঁ। খানা খালা তুমি? এতিয়া কেইটা বজাত? 1:30 বজাতে খানা খালা। আৰু বাচ্চাক খানা খোৱানোটো এটা কি হয়, এটা বিগ বছৰ টাস্কৰ নিচিনাই হয়, যে যোনে টাস্কটো পূৰা কৰিব তাতে কি হয়, যোনে টাস্কটো পূৰা কৰিব তাতে সি উইনাৰ হয়, কিবা এটা ইনাম মিলে। কিন্তু বাচ্চাৰ খানা যেতিয়া পূৰা কৰি কিনে খানা খাই লয়, তেতিয়া মাকৰ কাৰণে সেইটোৱেই উইনাৰ হয় আৰু, যে মোৰ বাচ্চাৰ পেটটো ভৰিল। আহিলা, কি আনিলা? দিয়াচোন ইফালে আহা। মাকৰ কাৰণে পানীত দিবা। এইটো মাকৰ কাৰণে বাচ্চা খানা খোৱাটোৱে জয়ী আৰু, মাক সেইটোতে জয়ী হয় যে মোৰ বাচ্চাক খানা খোৱালোঁ, মই উইনাৰ হ'লোঁ। বাচ্চা খানা খাইছে মানে মাক হেপী হয় আৰু বাকী একো নালাগে না মা? এইটো যোনে যোনে মা হৈছে সিয়ে গম পাব, তেওঁলোকে গম পায় যে বাচ্চা, আৰু যিবোৰ বাচ্চা খানা খাই লয় তেওঁলোকৰ কাৰণে একো অসুবিধা নহয়, যিবোৰ বাচ্চা খানা নাখায় তেওঁলোকৰ কাৰণে হয়। এইটো কি আনিলা মা? চাওক চাওক মোৰ ডাঙৰজনী কি লৈ আহিছে চাওক। মম, মা এন হৈ গৈছে ফাৰ্ষ্টৰটো এতিয়া ভিজি কেনে না, নম হৈ গৈছে এতিয়া। কিন্তু যেনেকৈ আনিছা ধুনীয়া হৈছে দেই, বহুত ভাল লাগিছে মোৰ চাই কেনে। ৱেলকাম। এতিয়া মই উইনাৰ হৈছোঁ, মোৰ ছোৱালীক খানা খুৱাই লৈছোঁ, বিগ বছৰ উইনাৰ, টাস্ক জয়ী হৈছোঁ। আৰু মই ৰাতিপুৱাৰ পৰা খানা খোৱা নাছিলে না তোমাৰ ভণ্টি। এতিয়া মই পূৰা কৰিলোঁ আৰু। নৌচাফিন তুমি নাযাবা বাবা বাথৰুম। যাওঁ যাওঁ খানা খাবা এতিয়া, যোৱা। নাফিসা গা পা ধুই একদম ধুনু ধুনু হৈ গৈছে, দেখা পাইছা? তুমিও যোৱা। ঠাণ্ডা পানী দি নহয় দেই, গৰম পানী দি। জ্বৰ উঠি যাব, কালি পৰীক্ষা আছে নহয়। ফাইনেল এক্সামৰ টাইমত এইটো নচলিব দেই। মই ধুৱাই দিম ধুনু ধুনু কৰি দিম একদম। অ'কে, নাযাবা, গৰম পানী আছে নহয়, গিজাৰত গৰম আছে নেকি? অন কৰি দিয়া। পঢ়ি যাবা ন। তাতে দিয়ে, টাটা। আমু তাতে দিয়া। এইটো টাটা। এতিয়া নিদিব, টাটা ক'লে সেই ৰাস্তা দি চাই, সেইটো কৰিডৰে দিয়া, টাটা দিয়া। কোনে? বাক মাতি দিয়াচোন, বাক মাতা। বৌ চাফিনৰ কাৰণে মই মাংস বহাই দিলোঁ। মাংস দি ৰুটি নহ'লে তাই নাখায় আৰু।
আৰু চব মই ইয়াতে এইটো নাৰিকলটো গৰম বহালোঁ। মই এতিয়া গুড় দিম অলপ, গুড় বা চেনি আপোনালোকে যি পাৰে আৰু, চেনি দিও হৈ যায়, কিন্তু গুড় দিলে পিঠা বনামতো সেইকাৰণে গুড়টোৱে দি আছোঁ। যেতিয়ালৈকে মেল্ট নহ'ব তেতিয়ালৈকে মই অলপ ভালকৈ দি দিওঁ, তাৰপিছতে মই ভিডিঅ'খন ষ্টাৰ্ট কৰি আছোঁ। যেতিয়ালৈকে মেল্ট নহয় তেতিয়ালৈকে লৰাই থাকিব। পুৰা যেতিয়া লাড্ডুৰ নিচিনা হ'ব বুলি যে লাড্ডু হৈ যায় আছে, তেতিয়াহে বন্ধ কৰি দিব গেছটো। আৰু এইটো চব বৰা চাউলৰ গুড়া হয়। এইটোতো মই এতিয়া নাৰিকল অলপ দি দিম। এইটো দি এটা পিঠা বনাম, আপোনালোকে দেখুৱাম মই পিছত দেখাম। আৰু এতিয়া মই অলপ দি দিম। আৰু কেনেকুৱা বনাম মই পিছত এটা ভিডিঅ'টো দেখালোঁ, শ্বেয়াৰ কৰিম মই আপোনালোকক, সেইটো চাই ল'ব আপোনালোকে। সেইবিলাকে এনেকুৱা দি দিলোঁ, গৰম কৰি কিনে ৰাখি দিওঁ। আৰু ইয়াতেও অলপ দিছোঁ, অলপ খাওঁতে অলপ গম পোৱা যাব না, পিচ আহিব আৰু মুখত ভাল লাগিব খাওঁতে এনেকুৱা। সেইটো গুড়াটো এনেকুৱা আপোনালোকে বেছি কৰি কিনে এনেকুৱা, যেতিয়ালৈকে মই লাড্ডু হৈ নাযায় তেতিয়ালৈকে মই এইটো মাখি থাকিম। তাৰপিছত যেতিয়া লাড্ডু হৈ যায় তেতিয়াহে মই এইটো বন্ধ কৰি দিম। আৰু চাব, গুড় কিন্তু অলপ বেছি কৰি লাগিব দেই, বহুত গুড় দিব লাগে, অলপতে নহ'ব। আৰু কিমানখিনি চাউলৰ গুড়া আছিলে দেখা পাইছেতো আপোনালোকে, একদম কম আছিলে, কিন্তু এতিয়া ফুলি আছে লাহে লাহে। এইটো এনেকুৱা মাখি কেনে মই অলপ টাইম 5-10 মিনিটৰ কাৰণে ৰাখি দিম। তাৰপিছত চাব ফুলি কেনে কিমান ডাঙৰ, কিমানখিনি হয়। আৰু অলপ চাউলৰ গুড়াতে বহুত হৈ যায় পিঠা, খাওঁতেও বহুত ভাল লাগে। যেতিয়ালৈকে লাড্ডু নহয় তেতিয়ালৈকে কৰি থাকিব। মোৰ অৰ্ডাৰ আহিছে, চাওঁ এতিয়া খুলি কেনে আপোনালোকৰ সন্মুখতে খোলোঁ। আৰু খোলা নাই, এতিয়াই আহিছে চাওক, পূৰা চিল পেক। আৰু এইটো খুলিছে মোৰ ছোৱালী কালি, এইটো অৰ্ডাৰ কৰিছিলোঁ, গ্লাছ অৰ্ডাৰ কৰিছিলোঁ, ধুনীয়া আহিছে, ভালেই আহিছে। আৰু এইকেইদিনত কি হৈছে, মোৰ গ্লাছ যিমান কাছৰ আছিলে, বহুত আছিলে, এইকেইটা 5টা-6টা একেলগে কেইদিন আগতে ভাঙিলে। সেইকাৰণে মই কৈছোঁ ষ্টিলৰ গ্লাছতে কেইদিনমান চলাওঁ, আৰু বাচ্চা ডাঙৰ হৈ যাওক। আৰু আলহী আহিলে তো কাছৰ গ্লাছত দিবই লাগিব, আলহীক দিম কাছৰ গ্লাছত, আৰু বাচ্চাবিলাকক দিম এই ষ্টিলৰ গ্লাছ। সেইকাৰণে মই ষ্টিলৰ গ্লাছ এতিয়া 12টা অৰ্ডাৰ কৰিছিলোঁ। বাচ্চাবিলাকে ভাঙি দিয়ে, আৰু অলপ পানী খাই কেনে পেলাই দিয়ে না হাতৰ পৰা। নাফিছা একদিন ভাঙিলে 2টা। তাৰপিছত নৌচাফ্ৰিন সৰুৰ পৰাই কিবা বস্তু এতিয়ালৈকে ভাঙা নাই দেই, তাই ভালকৈ ৰাখে বস্তুবিলাক, ধুনীয়াকৈ ৰাখে। নুজাত ভাঙিলে একদিন এটা, মোৰ ফেভাৰিট গ্লাছ ভাঙিলে। বাচ্চাটো ভাঙিবই না। আৰু ইয়াতে আৰু 3টা, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12টা দিছিলোঁ তো দেখোন, কেইটা 4টা, এইটো 4টা হয়, এইটো 3টা নহয়। 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12। আৰু এনে বস্তুটো ভাল হয়, বেয়া নহয়, ভালে হয়। এতিয়া আৰু 6টামান ওলাম, আৰু 6টা সোমাই দিম। আৰু এইটো এতিয়া খোলোঁ, আৰু খুলি লওঁ, তাৰপিছত দেখাই আছোঁ। এইটো নাফিছাৰ কাৰণে মই ইনাৰ অৰ্ডাৰ কৰিছিলোঁ। নৌচাফ্ৰিন ইফালে আহাচোন।
ইয়ে নৌচাফ্ৰী চোৱা কি দিছে লগত ফণী দিছে দুটা দেখোন মই আৰু কৰিলোঁ পেকেটৰ ভিতৰত কি আছে এইটো পেঞ্চিল যেন লাগিছে এতিয়া চাওঁ ফণী দুটা দেখোন সৰু বাচ্চা হৈ গ'ল চাওঁ মই খোলোঁ কিবা কেনেকুৱা ভালে আহিছে বেয়া অহা নাই চাওঁ ধুনীয়া আহিছে এইটো এটা এইটো এটা এইটো এটা নাফিচা হয় এইবিলাক কাপোৰৰ ভিতৰতে ইনাৰ নিপিন্ধালে পিছত কি হয় বা হৈ যায় পিছত আৰু নিপিন্ধে মোৰ নৌচাফ্ৰীন এনেকুৱাই কৰে নৌচাফ্ৰীন সৰুৰ পৰা মই পিন্ধোৱা নাছিলোঁ মই জানাও নাছিলোঁ তেতিয়া মই বহুত গাধা আছিলোঁ দেই একো জানা নাছিলোঁ কেতিয়াবা মই মোৰ লাইফ ষ্টৰিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম কেনেকুৱা বিয়া হৈছে কেনেকুৱা কৰিছোঁ কেনেকুৱা তাকিছোঁ কেনেকুৱা কি হ'ল এইটো মোৰ ছোৱালী সৰুজনী মই 2-3 ইয়াৰ্ছৰে দিছিলোঁ অৰ্ডাৰ অলপ ডাঙৰ হ'ব যেন লাগি আছে কিন্তু কি হ'ব হৈ যাব গৰমৰ দিনত পিন্ধাব পৰা যাব আৰু গৰম কাপোৰৰ তলত নিপিন্ধালেও গৰমৰ দিনতেও পিন্ধাব পৰা যাব গৰম নালাগিব না এইবিলাকত ব্লেক কালাৰ চাওঁ ব্লেক কালাৰ ৱাও 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 লগত আছে ফণী লগত আছে দুটা ফণী মজবুতো আছে ভাল আছে দেখোন খুনখুচিতে দিছে আৰু দুটা ফণী আৰু মই তালিম চিলাইছিলোঁ মোৰ নখ চখ হাতবোৰ একদম ক'লা হৈ গৈছে চব তালিমৰ ক'লাটো বাপৰে পানীত অলপ ভিজাই থ'লে তেতিয়াহে গুচি যায় পানীত ভিজোৱাৰ টাইম নাছিলে সেনেকুৱাই চিলাইছিলোঁ তো মই ভিডিঅ' ইয়াতে ৰাখি আছোঁ বহুত ধাৰ যেন লাগি আছে একদম বহুত ধাৰ বাচ্চাকতো এইবিলাকতো ফণী দি কেনে ফণীব পৰা যাব ডাঙৰেও নোৱাৰিব এতিয়া মই কি ভাবি আছোঁ কেতিয়াবা যে পিঠা চিঠা বনাওঁতে ডিজাইন দিব লাগে ফণী দি কেনে ডিজাইন দিয়া কিছুমান বস্তু আছে মই দেখা পাইছোঁ চাইনিজবিলাকে ইমান ধুনীয়াকৈ ডিজাইন বনায় তো মই সেইটো কামতে ইউজ কৰিম এই দুটা আৰু পিছত যদি ভিডিঅ'ত দেখা পায় আপোনালোকে মোৰ ফণী দি কৰি আছে তেতিয়া ভয় নাখাব দেই যে এই একদম নতুন আহিছে আজি আহিলে আৰু এই দুখন মই মাতাত ইউজে নকৰোঁ ৰাখি দিম এতিয়া ভালকৈ পিঠা বনাবলৈ আপোনালোকে ভয় নকৰিব আজি কৈ দিলোঁ আৰু মই কথাটো আৰু চব মই 15 মিনিটৰ পিছতে এতিয়া ওলালোঁ আৰু একদম ফুলি বহুত বেছি হৈ গৈছে আপোনালোকে তাত দেখা পাই আছে ফুলি কেনে বহুত বেছি হৈছে কিন্তু আৰু যদি একদম পাৰফেক্ট মিঠা হৈ গৈছে তথাপিও আপোনাৰ এইটো জোৰা হোৱা নাই জোৰা লগা নাই তেতিয়াহ'লে আপুনি অলপ গাখীৰ নহ'লে পানীও দিব পাৰে অলপ অলপ কৰি কেনে পানী ছিটাই দি দিব তেতিয়া এইটো বস্তুটো অলপ শ্বেপত দিব লাগিব না তাৰ শ্বেপ এটা বনাব লাগিব তাত ডিজাইন এটা দিব লাগিব ডিজাইনত বনাব লাগিব না সেইকাৰণে অলপ এনেকুৱাতো আৰু ধুনীয়া আপুনি তেলত ভাজিব পাৰিব সেইকাৰণে এটা শ্বেপ দিব লাগিব আৰু তাক তো মই এতিয়া গাখীৰ আনিছোঁ অলপ অলপ কৰি কেনে গাখীৰ দিম তাৰপিছতে কেনেকুৱা বনাই আছোঁ মই আপোনালোকক দেখুৱাই আছোঁ আৰু যদি আপুনি বহুত মিঠা খায় তেতিয়াহ'লে আপুনি অলপ বেছি কৰি গুড় দি দিব গুড় দি দিলে আপোনাৰ গাখীৰ বা পানী দিয়াৰ কোনো কথাই নাহে গুড়তে আপোনাৰটো টাইট হৈ যাব আৰু এইটো শ্বেপ বনি যাব আৰু লাডু লাডু টাইপৰ হৈ যাব তেতিয়াই হৈ যাব তো মই ইমান মিঠা খাই ভাল নাপাওঁ সেইকাৰণে মই
অলপ সেইটো এড কৰিম, গাখীৰটো এড কৰিম, কিন্তু একদম আস্তে, একদম লাহে লাহে অলপ অলপ কৰি কেনে দিব লাগিব, নহ'লে অলপ বেছি হৈ যায় যদি ঢেৰঢেৰা হৈ যাব, আৰটো নহ'ব ন। দৈটো এনেকুৱা হ'ব লাগিব, অলপ এনেকুৱা লাড্ডুৰ নিচিনা হ'ব লাগিব, তেতিয়াহে এনেকুৱা পিঠা হ'ব। মোৰ পিঠাটো এনেকুৱা বনালোঁ আৰু মই বাকীখিনি বনাই আছোঁ, আৰু ফাইনেলি হৈ যাব যেতিয়া মই দেখাই আছোঁ আপোনালোকক। এইটো বনোৱা হৈ গ'ল মোৰ, আৰু নৌচাফ্ৰিনক কৈছোঁ বোলে ফটো উঠাম বুলি, ধুনীয়াকৈ বহা খাৰা হোৱা। তাই কি কৰিছে, তলত বহি আছে, আৰু এটা চোৱা নৌচাফ্ৰিন আনি কিনে এইটোত ৰাখি দিছে তলত, আৰু এইটো এতিয়া তলত নুঠে, এতিয়া বহুত আৰাম পাইছে। উঠিবা উঠিবা, আহা। কিয় তেতিয়া যে উঠা নাই, কান্দিছিলা? হে কি হ'ল, কি হ'ল? আকৌ নামি যাব, আকৌ নামি যাব। এতিয়া মই তেলটো গৰম কৰিব দিলোঁ, ইয়াতে তেলত ভাজিব লাগিব নে এইটো পিঠাটো, মই পিঠাটো ভাজি কিনে তাৰপিছতে দেখাই আছোঁ। যেতিয়া অলপ ভালকৈ গৰম হ'ব, ভাপ ওলাব, তেতিয়াহে দিব লাগিব পিঠা। এইটো চাউল লৈ আহিলোঁ ইয়াতে, পিঠাবিলাক এনেকৈ লাগিছে চুজি হয়নে, চুজি দি বনাইছোঁ, নাই বৰা চাউলৰ হয়, বৰা চাউলৰ গুড়া দি কেনে, আৰু তেল গৰম হৈ আছে। চাওঁ এতিয়া মোৰ তেলটো গৰম হৈ আহিছে, আৰু নাফিছাক মই কাৰ কুলত না নিদিলোঁ, আৰু তথাপি এতিয়া ওপৰত লৈ আহিছিলোঁ, এতিয়াই মাতিলে বোলে ওপৰৰ পৰা আনিব লাগে, লৈ আহি আকৌ মই দি আছোঁ। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। ভালকৈ গৰম হোৱা নাই নেকি তেলটো। কথা এটা কওঁ, আপোনালোকে বেয়া নাপাব, মই কি কৰিছোঁ,